যিসকলে মাটিৰ পাট্টা পাব লগা আছে সবে মাটিৰ পাট্টা পাব। সেইটো আমি আৰু সেইটো দিবৰ কাৰণে যিখিনি অফিচিয়েল ষ্টাফ লাগে, যদি শৰ্টেজ আছে তেতিয়াহ'লে সেই ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা যিসকল ৰিটায়াৰমেণ্ট হৈছে, ৰিটায়াৰ্ড হৈছে, যেনিবা খানাংগ হওক, কোনোবা মণ্ডল হওক বা কোনোবা যিকোনো অফিচিয়েলছ ৰিটায়াৰ্ড পাৰ্চনসকলক লৈ পেলাই ইমিডিয়েটলি এই কামটো কৰিব লাগে বুলি আমি ডিচিশ্যন লৈছোঁ। মুঠতে অফিচিয়েলছটো যিহেতু শৰ্টেজ হ'বই, যিহেতু আমাৰ BTC এণ্টায়াৰ BTCত ইমান হাজাৰ হাজাৰ মানুহৰ মাটি পাট্টা দিয়াৰ কথা আছে, ডিচিশ্যন যিহেতু লৈছে, অফিচিয়েল ষ্টাফটো যিহেতু শৰ্টেজ হ'ব, সেইকাৰণে আমি ৰিটায়াৰ্ড পাৰ্চনসকলক লৈ পেলাই এই কামটো সোনকালে আৰম্ভ কৰিব লাগে বুলি আমি ডিচিশ্যন লৈছে। PMAY ঘৰ যিটো ছাৰ্ভে, ইয়াতে বেছি দেৰিকৈ আলোচনা কৰিছে। PMAY যিটো ছাৰ্ভে, এই ছাৰ্ভেত মানে এনেকুৱা বদমাছ, মানে এজন মানুহে 3টা 4টা মানে PMAY কিবা কি বুলি কয় জিঅ' টেকিং কৰি লৈছে। এইটোতো মানে এতিয়া আমি নতুনকৈ যিটো আমাৰ দলৰ হৈ বা আমাৰ চৰকাৰৰ হৈ যিটো আমি নতুনকৈ জিঅ' টেক কৰিবলৈ গৈছে বা ছাৰ্ভে কৰিবলৈ যোৱা সময়ত আমি দেখিবলৈ পাইছে, কোনোবা এজনে 3টা ঘৰ লৈছে, কোনোবা যিটো নোপোৱা মানুহ, এইবিলাক মানুহে PMAY ঘৰৰ কিবাটো এল'কেশ্যনটো লৈছে। যেনক তো এইটো খুব চিৰিয়াছ, এইবিলাক চব কেঞ্চেল হ'ব আৰু আমাৰ সময়টো অতি কম। 18 তাৰিখৰ ভিতৰত এইবিলাক যিমান আগত প্ৰমোদ বড়োৱে জিঅ' টেক কৰি পেলাই ছাৰ্ভে কৰি পেলাই আপলোড কৰিছিল বা আপলোড কৰিবৰ কাৰণে প্ৰপ'জাল দিছিল, সেইটো আমি গোটেই মুঠতে নিয়ম অনুযায়ী যিসকলে পাব লগা অধিকাৰ আছে বা পাব লগা ক্ৰাইটেৰিয়া আছে, এই হিচাপত চবেই পাব। কিন্তু নোহোৱা যিবিলাক মানুহে ঘৰে নাপায়, ক্ৰাইটেৰিয়া নিমিলে, এইবিলাক মানুহে যদি এনেকুৱা কৰি লয়, এইটোতো বিৰাট ডাঙৰ ভুল হ'ব। তো আমি যিখিনি ছাৰ্ভে কৰি আছে এতিয়া বহুত ভুল আছে। ভুল মানে যিবিলাক নোপোৱা মানুহ এইবিলাকে নিজৰ নামত কৰি লৈছে, এইটো চব কেঞ্চেল হ'ব। এতিয়া আৰু আমি আজি 14 তাৰিখ আৰু 4 দিন আছে। এই 4 দিনৰ ভিতৰত বহুত আৰু ওলাব। অন্তত খুব চিৰিয়াছ ডিছকাশ্যনটো হ'ল PMAY, তাৰমানে PMAYটো অতি সোনকালে দিব লাগে। 18 তাৰিখৰ ভিতৰত আগত যিখিনি সিহঁতে ছাৰ্ভে কৰিছে, এইটো আমি ৰিছাৰ্ভে কৰি পেলাই আমি ছাবমিট কৰিব লাগে। যদি ক'ৰবা যদি নতুন কোনোবা পাব লগা মানুহে যদি পোৱা নাই, ইয়াকো আমি জিঅ' টেক কৰি পেলাই আমি দিবৰ কাৰণে ব্যৱস্থা ল'ব।